ৰাষ্ট্ৰীয় ফাৰ্মা সপ্তাহ উদযাপন ৰিজনেল কলেজ অব ফাৰ্মাচিউটিকেল ছায়েন্সৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় হাতে হাতে প্লে কাৰ্ড লৈ শ শ ছাত্ৰ ছাত্ৰীয়ে সজাগতা ৰেলীত অংশগ্ৰহণ কৰে সোণাপুৰ নিউ মাৰ্কেট হৈ বালি গেটলৈ উলিওৱা হয় এই ৰেলী ফাৰ্মাচী সপ্তাহৰ লগত সংগতি ৰাখি অন্যান্য কাৰ্যসূচী পালন কৰা হয় শিক্ষানুষ্ঠানত ডিচেম্বৰৰ প্ৰথমটো সপ্তাহত এখন আলোচনা চক্ৰৰ ইণ্ডিয়ান ফাৰ্মাচিউটিকেল এছ'চিয়েশ্যন এটা অন্যতম অনুষ্ঠান প্ৰতি বছৰ অনুষ্ঠানটো নৱেম্বৰ মাহৰ তৃতীয় সপ্তাহত ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ হিচাপে উদযাপন কৰে আৰু আমি ৰিজিয়নেল কলেজ অফ ফাৰ্মাচিউটিকেল ছায়েন্সৰ তৰফৰ পৰাও এই অনুষ্ঠানটোৰ আজি এই বছৰটোৰ থিমটো হৈছে ফাৰ্মাচিষ্ট ইন ফ্ৰণ্ট প্ৰফেশ্যনেল আমাৰ 1 তাৰিখে এখন ৱেবিনাৰ আছে ৱেবিনাৰখন এখন আমি আয়োজন কৰিছোঁ COVID-19 ইমপ্লিকেশ্যনছ হেল্থ অৰ্গেনাইজেশ্যনৰ ওপৰত আৰু তাৰ পৰা আমি ভাবোঁ COVID-19ত সমাজত বহুতখিনি হ'ব পাৰি ইণ্ডিয়ান ফাৰ্মাচিউটিকেল এছ'চিয়েশ্যনে প্ৰতি বছৰৰ নৱেম্বৰ তৃতীয় সপ্তাহটো ৰাষ্ট্ৰীয় ফাৰ্মাচী উইক বুলি ডিক্লেয়াৰ কৰিছে সেই অনুপাতে আজিও আমি ইয়াত ফাৰ্মাচী কৰিছোঁ যোনটো থিম হৈছে ফাৰ্মাচিষ্ট ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছ চ' এই থিমটোক লৈ পেলাই আমি এই বছৰৰ এই কাৰ্যসূচী হাতত লৈছোঁ সেই কাৰ্যসূচী হিচাপত আজি কাৰ্যসূচী আছিলে আমাৰ ৰেলী এৱাৰনেছ ৰেলী এটা পতা হ'ল আমি এতিয়া 1 ডিচেম্বৰ তাৰিখে এখন ৱেবিনাৰ পাতিছোঁ ৱেবিনাৰখনৰ টাইটেল হ'ল COVID-19 চেলেঞ্জেছ এণ্ড এপ্লিকেশ্যনছ বুলি চ' সেইখিনি লৈ পেলাই আমি এখন ৱেবিনাৰ পাতিছোঁ আৰু তাৰ পৰা আমাৰ বহুতখিনি গুৰুত্বপূৰ্ণ আমি ভাবিছোঁ যে ইনফৰমেশ্যন পাম যোনখিনি আমি কোভিড ৰিলেটেড কথা এতিয়া বহুত মানুহে নাজানে বহুতখিনি কথা সেইখিনি আমি সাধাৰণ সমাজৰ মানুহৰ সহায় কৰিব পাৰিম